বিজেপি নামৰ দৈত্যটোক খেদিবলৈ অখিল গগৈ এবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। আজিৰ দিনটোত পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ। পুনৰলৈ কৈছো বিজেপি নামৰ সেই দৈত্যটোক খেদিবৰ বাবেই মই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছো। আজিৰ দিনটোত বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে। কংগ্ৰেছে মোক বহুত হাৰাশাস্তি কৰিছিল। কংগ্ৰেছে মোক 20 বাৰ পৰ্যন্ত জেল দিছিল। ৰকিবুল হুছেইন তৰুণ গগৈয়ে মোক হাৰাশাস্তি কৰিছিল। তাৰ পাছতো বিজেপি নামৰ দৈত্যটোক খেদিবৰ বাবে মই কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছো। আজিৰ দিনটোত কিছু সময়ৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে, বহু বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ। বহু বিস্ফোৰক মন্তব্য কৰিছে, বিভিন্ন বিষয় সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে কৈছে যে বিজেপি নামৰ সেই দৈত্যটোক খেদিবৰ বাবেই অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। আজিৰ দিনটোত আটাইতকৈ ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈ। আৰু লগতে কৈছে যে মই অতুল বৰা নহয়, অসমৰ স্বাৰ্থৰ বিপৰীতে লোৱা কংগ্ৰেছৰ সিদ্ধান্তৰ পূৰ্ণ বিৰোধ কৰিম। আমি স্বাভিমান থকা আঞ্চলিক দল। পুনৰলৈ কৈছো মই অতুল বৰা নহয়, অসমৰ স্বাৰ্থৰ বিপৰীতে লোৱা কংগ্ৰেছৰ সিদ্ধান্তৰ পূৰ্ণ বিৰোধ কৰিম আৰু আমি স্বাভিমান থকা দল। কংগ্ৰেছে মোক 20 বাৰ পৰ্যন্ত জেল দিছিল। ৰকিবুল হুছেইন তৰুণ গগৈয়ে মোক বহুত হাৰাশাস্তি কৰিছিল। তাৰ পাছতো বিজেপি নামৰ দৈত্যটোক খেদিবলৈ মই কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছো। আজিৰ দিনটোত এই মন্তব্য কৰিছে অখিল গগৈ। সেই মন্তব্য আছে আগবঢ়াইছো। বিজেপি নামৰ এই দৈত্যটোক হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। কিন্তু তাৰ পাছতো বিজেপি নামৰ এই দৈত্যটোক অসুৰটোক এতিয়া খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগ হৈছোঁ। এইটো বেয়া নে ভাল আপোনালোকে নিজে চাওক। পুৰা হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। কিন্তু তাৰ পাছতো বিজেপি নামৰ এই দৈত্যটোক অসুৰটোক এতিয়া খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগ হৈছোঁ। এইটো বেয়া নে ভাল আপোনালোকে নিজে চাওক। পুৰা হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। কিন্তু তাৰ পাছতো বিজেপি নামৰ এই দৈত্যটোক অসুৰটোক এতিয়া খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগ হৈছোঁ। এইটো বেয়া নে ভাল আপোনালোকে নিজে চাওক। পুৰা হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। কিন্তু তাৰ পাছতো বিজেপি নামৰ এই দৈত্যটোক অসুৰটোক এতিয়া খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগ হৈছোঁ। এইটো বেয়া নে ভাল আপোনালোকে নিজে চাওক। পুৰা হাৰাশাস্তি কৰিছিলে একদম তৰুণ গগৈ ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া। তেওঁলোকে আমাক একদম কংগ্ৰেছত থাকোঁতে বিৰাট হাৰাশাস্তি কৰিছিলে। মোক 20 বাৰ জেল দিছিলে। এইটোতো মই লুকুৱাইছোঁ নেকি কোনোবা দিন? 20 বাৰ মোক কংগ্ৰেছৰ দিনত বিজেপিতকৈ বেছি জেল দিছিলে, 20 বাৰ জেল দিছিলে। কিন্তু তাৰ পাছতো বিজেপি নামৰ এই দৈত্যটোক অসুৰটোক এতিয়া খেদিবৰ কাৰণে আমি কংগ্ৰেছৰ লগ হৈছোঁ। এইটো বেয়া নে ভাল আপোনালোকে নিজে চাওক। পুৰা